চক্ৰান্তকাৰী হেই কোন কলিয়া কৃষ্ণই হেথন্দিক অৰ্জুনৰ ৰথৰ আগত বহুৱাই পিতামহ ভীষ্মক বধ কৰালে আৰু দাদা অসত্যবাহত বুলি অক্ষত্ৰ সংবাদ প্ৰচাৰ কৰি গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে। ঠিক কৈছা দুঃশাসন, ঠিক কৈছা মামা। ভীষ্ম দুৰ্ণৱ বধ কৰিব পৰাৰ শক্তি সেই পঞ্চ পাণ্ডৱৰ নাই মামা। চক্ৰান্ত চক্ৰান্ত মামা, এইবাৰ মই ব্যৰ্থ কৰিম। অংগাধিপতি কৰ্ণক সেনাপতি পাতি পৰীক্ষা কৰিম মামা। 50 সহোদৰে ধৰে শক্তি কিমান পৰীক্ষা কৰিম। কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালক। পিছে কৰ্ণকো চিনা টান ভাগিন। কৰ্ণয়ো আকৌ যদি সেনাপতি হৈ কেনেবাকৈ ইফাল সিফাল কৰে তেতিয়া হ'ব ভানু মধ্যাহ্নৰ বেলা। আমা এতিয়াও ম্লান নোহে ধৰ্মৰ মহিমা। এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। হ'ব পাৰো পুত্ৰ, হ'ব পাৰো বিশ্বৰ অস্পৃশ্য। তথাপিতো শুনা মামা, বন্ধু বুলি সখা বুলি যাক সাৱটি ধৰিছো, শত শত কুৰুক্ষেত্ৰ, সহস্ৰ পাণ্ডৱ, লক্ষ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব সেই বন্ধুত্বৰ দোল। নোৱাৰে ছিঙিব এই প্ৰীতিৰ বান্ধোন। জানো সখা, সেইবাবে তোমাক সেনাপতি পদে বিভূষিত কৰিব খুজিছো। ভাই দুঃশাসন, ঘোষণা প্ৰচাৰ কৰা কুৰু বাহিনীত অংগাধিপতি কৰ্ণ হ'ব আজি সেনাপতি নিজে। ভাই দাদা, ইমানৰ পছতো যদি আমাৰ হয় পৰাজয়। অসম্ভৱ দাদা, এইবাৰ ৰণজয় আমাৰ অনিবাৰ্য। কৰ্ণ মহাৰথী নদী হয় সেনাপতি সমৰত কৃষ্ণাৰ্জুনৰ গণিব প্ৰমাণ। আৰু তুচ্ছ কথা প্ৰকাশী বিক্ৰম মোৰ ইমান যুদ্ধ পৰিচয় দিম। দুঃশাসন কোন দুঃশাসনৰ ৰক্তপাত, দুঃশাসনৰ ৰক্তপাত প্ৰতিজ্ঞা ভীম ভীম বধ কৰি সামান্য ৰাজ্য পাৰ হলি সীমাতই অপশক্তি। দুঃশাসনৰ ৰক্তপাত প্ৰতিজ্ঞা ভীম। মই এটা কথা ভাবিছো ভাগি। কি কথা বাবা? কেনেবাকৈ সেই কলীয়া কৃষ্ণটোকো সিফলীয়া কৰিব নোৱাৰিনে? কৃষ্ণক দিহা লগাব পাৰিলেই পাণ্ডৱৰ বুধিৰ ভুৰুকা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো। অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো। সেই হত্যাই শত্ৰুপক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে। শত্ৰুপক্ষক শক্তিদান
কৰিলে মাথোন। সখা, শত্ৰু সদায় শত্ৰু। চলে পলে কিংবা কৌশলে শত্ৰুকে নিধন কৰাটোৱে আমাৰ প্ৰধান কৰ্তব্য। অন্যায় সমৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা। প্ৰচণ্ড প্ৰতাপী যদি ৰাজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সৈতে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে, অন্যায় যুদ্ধত ধ্বংস হ'ব কুৰুকুল এটি পলকতে। সঁচা সখা, শৈশৱৰ পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱক কত চেষ্টা কৰি চালো, তথাপিতো পাণ্ডৱ আজিও জীৱিত। নিম্মানিলো যতুগৃহ, প্ৰয়োগলো হলাহলে বিষ, আৰু কত মৃত্যু পৰি কৰিলো ৰচনা। আঁতৰতে উৰি গল ষড়যন্ত্ৰ ঘোৰ। সঁচা সখা, ৰুদ্ৰৰূপ ধৰি ধৰি কুৰু বাহিনীয়ে কুৰুক্ষেত্ৰ সমৰতে কৰক প্ৰৱেশ। অন্যায়ৰ নাই প্ৰয়োজন, শক্তিহীন নোহে দুৰ্যোধন। এতিয়াও জীৱিত কৰ্ণ দুঃসাগৰ। ভাই দুঃসাগৰ দাদা, সখাক সেনাপতি মাল্য কৰা প্ৰদান। জীৱাজ্ঞ দাদা। শুনা শুনা হেৰা কৌৰৱৰ বীৰসকল, শুনা শুনা হেৰা কৌৰৱৰ বীৰসকল। আজিৰ পৰা কৌৰৱৰ প্ৰধান সেনাপতি অংগাধিপতি কৰ্ণ। বীৰসকল, কৰা জয়ধ্বনি মেদিনী কপাই, জয় মহাৰথী কৰ্ণ, জয় 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 ৰাজা দুৰ্যোধন। জয় মহামহা বীৰগণা। শুনা সকলোতে কৌৰৱী বীৰ, মাৰিম কিম্বা মৰিম এই মহামন্ত্ৰ কৰি উচ্চাৰণ। জপিয়াই পৰা সকলোতে সমাৰ ক্ষেত্ৰতে ধ্ৰুৱ সত্য বীৰে মাথো ধৰ্ম যুদ্ধ কৰি আবাহন। জয়ী হয় কিম্বা মৃত্যু কৰে আলিংগন। আজি ধৰ্ম লাগে, আজি পুণ্য লাগে, আজি ন্যায় লাগে। ইমান দিনে ক'ত আছিলা দুৰ্যোধন? পাখা খেলত ধৰ্মলৈ মনত নপৰিল। এক অৱস্থা দ্ৰৌপদীক ব্যৱস্থা কৰিব খোজোতে তোমাৰ ধৰ্মলৈ মনত নপৰিল। মোৰ ৯৯টা ভাতৃ আৰু বৃদ্ধা পিতাই সেইটোৱে পানী এমুঠি অন্নৰ বাবে অন্ধকাৰ কাৰাগাৰত হাহাকাৰ কৰোঁতে তোৰ ধৰ্মলৈ মনত নপৰিল। হে মোৰ স্বৰ্গগত পিতৃ দেৱতা, তুমি য'তে আছা তাৰে পৰা মোৰ প্ৰতি আশীৰ্বাদ কৰা। মই তোমাৰ আশীৰ্বাদ
হীর পাতি লৈ অহংকারী দুর্যোধনের হতভাত্তির পতঙ্গতে অঙ্গরাজর বুকুর এখ পুরা সীতার জুই দপ করে জ্বলায় তুলি দুর্যোধন দুঃখাখ আরো বেশি দিন নাই, আরো বেশি দিন না।